रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি ও কৰুণা বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 204 নং খণ্ডটিলৈ ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 11 নং সূৰা হুদৰ 9 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালা ইন আযাকনাল ইনসানা মিন্না রাহমাতান সুম্মা নাজা'নাহা মিনহু ইন্নাহু লায়াউসুন কাফুরুন। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহে ইয়াত মানুহৰ প্ৰকৃততে চৰিত্ৰৰ বিষয়ে আমাক দেখুৱাই আছে আৰু আল্লাহৰ কিতাবত মহান আল্লাহে ইয়াত প্ৰকাশ কৰিছে যে প্ৰকৃততে ইয়াত আমাৰেই বিষয়ে আল্লাহে উল্লেখ কৰিছে। মানুহৰ চৰিত্ৰ, বিভিন্ন ধৰণৰ চৰিত্ৰ কেনে হয় মানুহবোৰ, সেই বিষয়ে প্ৰকৃততে আল্লাহৰ কিতাবত মহান আল্লাহে আমাক দাঙি দেখুৱাইছে। গতিকে এই আয়াতত আল্লাহে কৈছে ওয়ালা ইন আযাকনাল ইনসানা মিন্না রাহমাতান, আৰু যদি আযাকনা আমি যদি আস্বাদন কৰিবলৈ দিওঁ, সোৱাদ ল'বলৈ দিওঁ, আল ইনসানা মানুহক, মিন্না আমাৰ তৰফৰ পৰা আল্লাহে কৈছে, আৰু যদি আমি মানুহক সোৱাদ ল'বলৈ দিওঁ আমাৰ ফালৰ পৰা ৰাহমাতান কৰুণা, সুম্মা তাৰ পাছত নাজা'নাহা তাৰ পাছত আমি যদি ইয়াক এই কৰুণা যদি উঠাই লওঁ মানুহৰ পৰা, মিনহু তেওঁৰ পৰা, তেতিয়া আল্লাহে কৈছে ইন্নাহু নিশ্চয় তেওঁ লায়াউসুন কাফুৰুন, নিশ্চয় তেওঁ এনে অৱস্থাত কি হ'ব, খুব হতাশ হ'ব আৰু আল্লাহৰ প্ৰতি অকৃতজ্ঞ হ'ব। গতিকে মন কৰিবলগীয়া বিষয়, ই এক মানুহৰ চৰিত্ৰৰ বিষয়ে মহান আল্লাহে ইয়াত কৈছে যে আমি যদি মানুহক আমাৰ কৰুণাৰ সোৱাদ ল'বলৈ দিওঁ, অৰ্থাৎ ভাল এটা অৱস্থাত যদি আমি আনো, আল্লাহৰ যদি ৰহম আমাৰ ওপৰত থাকে, আৰু তাৰ পাছত যদি আল্লাহে আমাৰ এই ভাল অৱস্থাটো অৰ্থাৎ এই কৰুণা কিবা কাৰণত উঠাই লৈ যায়, তেনে অৱস্থাত মানুহ হতাশ হৈ পৰে আৰু আল্লাহৰ প্ৰতি অকৃতজ্ঞ হয়। এই যে আল্লাহে আমাক প্ৰতি যে কৰুণা দিছিল, সেই দিশটো পাহৰি যায় যেতিয়া মানুহৰ পৰা আল্লাহে এই কৰুণা উঠাই লয়। গতিকে মানুহৰ এক চাৰিত্ৰিক দিশৰ বিষয়ে ইয়াত কৈছে। তাৰ পাছৰ আয়াতত আল্লাহে পুনৰ কৈছে ওয়ালা ইন, আৰু যদি আযাকনাহু না'মা, আৰু যদি আমি সিহঁতক সোৱাদ ল'বলৈ দিওঁ, না'মা আমাৰ অনুগ্ৰহ, ফেভাৰ। আল্লাহে কৈছে আৰু যদি আমি সিহঁতক সোৱাদ ল'বলৈ দিওঁ আমাৰ অনুগ্ৰহ, আমাৰ ফেভাৰ, বা'দা তাৰ পাছত, দাৰৰা মাছাতহু সিহঁতৰ ওপৰত পতিত হোৱা দুৰৱস্থাৰ পাছত, খুব ভাল ধৰণে আমি অৱস্থাকেইটা আল্লাহে কি কৈছে সেই দিশটো আমি মন কৰিবলগীয়া আছে।
প্ৰথম আয়াতত আল্লাহে ক'লে যে আমি যদি মানুহক আমাৰ কৰোণা বৰ্ষণ কৰোঁ আৰু তাৰ পাছত যদি আমি তাক উঠাই লৈ যাওঁ তেতিয়া মানুহ হতাশ হৈ পৰে আৰু আল্লাহে যে প্ৰাথমিক অৱস্থাত যি কৰোণা দিছিল সেই দিশটো পাহৰি অকৃতজ্ঞ হৈ যায়। দ্বিতীয় এটা অৱস্থাৰ বিষয়ে কৈছে যে আৰু যদি আমি সিহঁতক সোৱাদ ল'বলৈ দিওঁ আমাৰ অনুগ্ৰহ আমাৰ ফেভাৰ কেতিয়া বাদা দাৰ্ৰা মাছাতহু সিহঁতৰ ওপৰত দুৰৱস্থা পতিত হোৱাৰ পাছত, অৰ্থাৎ কোনো মানুহ দুৰৱস্থাত পতিত হৈ আছে তাৰ পাছত আল্লাহে যদি সেই দুৰৱস্থা উঠাই নি সেই লোকৰ ওপৰত আল্লাহৰ অনুগ্ৰহ দান কৰে তেতিয়া কৈছে লায়াকুলান্না তেনে এটা অৱস্থা হ'লে নিশ্চিতভাৱে সিহঁতে ক'বই জাহাবা সাইয়্যাতু আন্নি যে মোৰ ওপৰৰ পৰা এই দুৰৱস্থা নাইকিয়া হৈ গ'ল নোহোৱা হৈ গ'ল। ইন্নাহু নিশ্চয় তেওঁ লাফাৰিহুন ফাখুৰুন আৰু তেনে অৱস্থাত কি হ'ব মানুহ খুব আনন্দত উৎফুল্লিত হ'ব আৰু মনত এক অহংকাৰৰ ভাৱ আহিব। গতিকে এই দ্বিতীয় এটা চৰিত্ৰ কৈছে যে যদি মানুহৰ বিপদ আপদৰ পাছত আল্লাহৰ কৰোণা বৰ্ষিত কৰে আল্লাহৰ অনুগ্ৰহ দিয়ে তেতিয়া মানুহ কি হয় খুব উৎফুল্লিত হয় আৰু নিজৰ কয় যে আমাৰ পৰা কোনো বিপদ আপদ নাই চব আমাৰ পৰা নাইকিয়া হৈ গ'ল আৰু নিজৰ মনৰ ভিতৰত এটা অহংকাৰ ভাৱ আহে। গতিকে এই দুই ধৰণৰ মানুহৰ চৰিত্ৰৰ বিষয়ে মহান আল্লাহে এই 9 আৰু 10 নং আয়াতত আল্লাহে প্ৰকাশ কৰি আমাক দেখুৱাইছে। কিন্তু এনেধৰণৰ চৰিত্ৰৰ ব্যতিক্ৰমী মানুহো আছে। পৰৱৰ্তী 11 নং আয়াতত আল্লাহে কৈছে ইল্লা এই দুই ধৰণৰ চৰিত্ৰৰ ব্যতিক্ৰমী মানুহো থাকে ইল্লা এক্সেপ্ট আল্লাযিনা যিসকলে সাবাৰু যিসকলে ধৈৰ্য ধাৰণ কৰে। অৰ্থাৎ প্ৰথম যি দুটা অৱস্থা আল্লাহে দেখুৱালে ভালৰ পাছত বেয়া আহে সেই তেনে অৱস্থাটো যিসকল লোকে ধৈৰ্য ধাৰণ কৰি থাকে বা দ্বিতীয় অৱস্থাত বেয়াৰ পাছত ভাল হয় এই বেয়া থকা অৱস্থাটো ধৈৰ্য ধাৰণ কৰে আৰু ভাল হোৱাৰ পাছত খুব আনন্দ উল্লাহত সেইসকল মানুহ উৎফুল্লিত হৈ নাযায়। গতিকে আল্লাহে কৈছে ইল্লা এক্সেপ্ট এই দুটা চৰিত্ৰৰ বিপৰীত চৰিত্ৰ কৈছে যে ইল্লা আল্লাযিনা সাবাৰু যিসকলে ধৈৰ্য ধাৰণ কৰে ওয়া আমিলুছ সালিহাতি আৰু প্ৰতিটো মুহূৰ্ততে প্ৰকৃততে নিজৰ পৰিশুদ্ধিৰ কাম কৰি থাকে। বিপদ আহিছে বিপদ গৈছে ভাল দিন আহিছে ভাল দিন আকৌ উঠি গৈছে সেই বিষয়লৈ তেওঁলোক ইমান সিৰিয়াছ নহয়। তেওঁলোকৰ মূল কথা হৈছে যে ওয়ামিলুছ সালিহাতি নিজৰ কেনেধৰণে পৰিশুদ্ধিৰ কাম কৰি থাকিব পাৰে। গতিকে তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে উলাইকা এই লোকসকলৰ লাহুম এই লোকসকলৰ বাবে লাহুম সিহঁতৰ বাবে আছে মাগফিৰাতুন ক্ষমা প্ৰকৃততে এই লোকসকলৰ বাবেহে আছে যিসকলে ভাল বেয়া সকলো সময়তে ধৈৰ্য ধাৰণ কৰি থাকে আৰু নিজৰ পৰিশুদ্ধিৰ কেৱল কাম কৰি থাকে তেনে লোকসকলৰ প্ৰতিহে প্ৰকৃততে আল্লাহে কৈছে যে ক্ষমা সেইসকল লোকৰ বাবেহে ৱা আজৰুন কবীৰ আৰু আছে মহৎ পুৰস্কাৰ আছে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ মন কৰিব মানুহৰ চাৰিত্ৰিক দিশ আল্লাহে তুলনামূলকভাৱে দেখুৱাই দিছে পজিটিভ এণ্ড নেগেটিভ ভাল আৰু বেয়া দুয়োটা দিশ আল্লাহে মানুহৰ চৰিত্ৰৰ বিষয়ে এই 3টা আয়াতত আল্লাহে আমাৰ আগত দাঙি ধৰিলে। তাৰ পাছত আল্লাহে বাৰ্তাবাহকক কৈছে যে ফালা আল্লাকা তাৰিকুম বাদা মা ইউহা ইলাইকা
বাৰ্তাবাহকক কৈছে যে যাতে তুমি এনে হৈ নোযোৱা তাৰিকুন, যে তুমি এৰি যাবা বাদা কিছু 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 অংশ মা ইউহা ইলাইকা, যি তোমাৰ প্ৰতি ৱহি কৰা গৈছে তাৰ কিছু অংশ তুমি যাতে এনে হৈ নোযোৱা যে তাৰ কিছু অংশ তুমি এৰি যাবা। ৱাদাইকুম বিহি সাদৰুকা, আৰু তোমাৰ অন্তৰ এই বিষয়সমূহ মানুহক বুজাবলৈ যোৱাৰ ক্ষেত্ৰত, কাৰণ মানুহে ইয়াত দেখিম আমি বিভিন্ন ধৰণৰ কথা বতৰাৰে ব্যতিব্ৰস্ত কৰি তোলে বাৰ্তাবাহকক। গতিকে আল্লাহে সৰু ল'ৰা ছোৱালী প্ৰকৃততে মাক দেউতাকে সৰু ল'ৰা ছোৱালী বুজোৱাৰ দৰে বাৰ্তাবাহকক কৈছে তুমি যাতে, গতিকে তোমাৰ যাতে এনে এটা অৱস্থা নহয় যে আমি তোমাৰ প্ৰতি যি ৱাহি কৰিছোঁ তাৰ কিছু অংশ তুমি এৰি থৈ যাবা। ৱাদাইকুম বিহি সাদৰুকা, তোমাৰ অন্তৰত এটা নাৰ্ভাছ ফিলিংছত, তোমাৰ অন্তৰ মানুহক কোৱাৰ ক্ষেত্ৰত, কাৰণ মানুহে তোমাক ব্যতিব্ৰস্ত এনেধৰণে কৰিব যাতে তুমি আমি যি ৱাহি কৰিছোঁ তাৰ পৰা তুমি কিছু অংশ, তোমাৰ যাতে এনে নহয় কিছু অংশ তুমি এৰি থৈ যোৱা তাৰ পৰা। কিয়নো বিকজ, যিহেতু ইয়াকুলু, সিহঁতে কয় লাউলা উনজিলা আলাইহি কানজুন, বাৰ্তাবাহকৰ বিষয়ে কৈছে লাউলা উনজিলা আলাইহি, তেওঁৰ ওপৰত যদি কিয় নাজিল কৰা নহল, নাজিল কৰা হোৱা নাই, কাঞ্জিৰুন এক ভাণ্ডাৰ, কিহৰ কাৰণে তেওঁৰ ওচৰত এক ভাণ্ডাৰ নাজিল কৰি দিয়া নাই, আও অথবা জা মাহু মালাকুন, অথবা কিয় তেওঁৰ সৈতে অহা নাই এজন বাৰ্তাবাহক। গতিকে আল্লাহে কৈছে মানুহে যিহেতু তোমাক এনে ধৰণৰ কথা কৈ ব্যতিব্ৰস্ত কৰি তোমাক নাৰ্ভাছ কৰি যাতে তোমাক নুতুলে, যাতে তুমি আমি যি ৱাহি কৰিছোঁ তাৰ কিছু অংশ তুমি এনেদৰে মানুহৰ কথাত নাৰ্ভাছ হৈ যাতে কিছু অংশ তুমি এৰি নোযোৱা। ইন্নামা আন্তা নাজিৰুন, আল্লাহে বাৰ্তাবাহকক কৈছে ইন্নামা, কেৱল আন্তা তুমি, নাজিৰুন এজন সতৰ্ককাৰীহে, ৱাল্লাহু আলা কুল্লি শাইইন ৱাকিলুন, আৰু আল্লাহ হৈছে সকলো বিষয়ৰ সমাধান দিওঁতা, ডিছপ'জাৰ। গতিকে বাৰ্তাবাহকক কৈছে বিষয়ৰ সমাধান কৰিবৰ বাবে, মানুহৰ বিপদ আপদ দূৰ কৰিবৰ বাবে, যিকোনো ধৰণৰ কাম কৰিবৰ বাবে প্ৰকৃততে সক্ষম কেৱল আল্লাহ, তুমি নহয়। তুমি কেৱল তোমাৰ দায়িত্ব হৈছে সতৰ্ক কৰা এজন বাৰ্তাবাহক হিচাপে। গতিকে এই কথা আল্লাহে বাৰ্তাবাহকক সোঁৱৰাই দিছে যাতে তুমি মানুহৰ বিভিন্ন ধৰণৰ প্ৰশ্নবানৰ সন্মুখীন হৈ তুমি যাতে ব্যতিব্ৰস্ত হৈ নপৰা, তুমি যাতে নাৰ্ভাছ হৈ নোযোৱা, আৰু যাৰ ফলশ্ৰুতিত আমি ৱাহি কৰাৰ কিছু অংশ যাতে তুমি এৰি যাব লগা এটা অৱস্থা তোমাৰ নহয়। যিহেতু তোমাৰ কাম কেৱল সাৱধান কৰি দিয়া, বিষয়বস্তুৰ সমাধানৰ কামৰ দায়িত্ব কিন্তু কেৱল আল্লাহৰে আছে, আৰু ক্ষমতা কেৱল আল্লাহৰে। এই দিশটো বাৰ্তাবাহকক মহান আল্লাহে সোঁৱৰাই দিছে। তাৰ পাছত কৈছে মানুহে কেনে ধৰণৰ কথা ক'ব পাৰে। অথবা ইয়াকুলুনা, অথবা সিহঁতে কয় ইফতাৰাহু, যে এই যে কিতাপৰ কথা কৈছে, এই কিতাপ প্ৰকৃততে তেওঁ নিজেই ৰচনা কৰি আনিছে। ইফতাৰাহু, হু দিয়ে কিতাপৰ কথা বুজাই আছে। তেতিয়া তেনে এক
মন্তব্যৰ বিপৰীতে আল্লাহে বাৰ্তাবাহকক ক'বলৈ কৈছে কুল। যদি বিষয়বস্তু তেনেই হয়, বাৰ্তাবাহকে যদি কিতাপ নিজ হাতে ৰচনা কৰি আনা বুলি ভাবে, তেতিয়াহ'লে ক'বলৈ কৈছে কুল, কোৱা। ফাতু বি আশৰি সুৱাৰিন মিছলিহি মুফতাৰায়াতিন। তেন্তে কুল, কোৱা। ফাতু, তোমালোকে লৈ আনা। বি আশৰি সুৱাৰিন, 10টা সূৰা তোমালোকে লৈ আনা। মিছলিহি, ইয়াৰ দৰে। মুফতাৰায়াতিন, তোমালোকে নিজে সৃষ্টি কৰি, নিজে ইনভেন্ট কৰি তোমালোকে 10টা সূৰা লৈ আহা। ৱাদউ, আৰু তোমালোকে মাতা। এই কামটোৰ বাবে তোমালোকে আহ্বান কৰা, মাতা। মানিস্তাতাতুম, তোমালোকৰ যাক যেনেধৰণে মতাৰ তোমালোকৰ ক্ষমতা আছে সকলোকে মাতা। এই 10টি সূৰা নাজিল, এই 10টি সূৰা তোমালোকে বনোৱাৰ ক্ষেত্ৰত সহায় ল'বৰ বাবে তোমালোকে যাক যেনেকে পাৰা সকলোকে মাতা। মিন দুনিল্লাহি, আল্লাহৰ বাহিৰে। কিন্তু আল্লাহক বিচাৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ অংশীদাৰিত্বৰ, তোমালোকৰ মান্য যিমান আছে সকলোকে মাতা, আৰু এনেধৰণৰ 10টা সূৰা তোমালোকে লৈ আনা। ইন কুনতুম সাদিকিন, যদিহে তোমালোক সত্যবাদী হোৱা। অৰ্থাৎ তোমালোকে যে কৈছা যে তেখেতে নিজে ৰচনা কৰিছে এই কিতাপখন, এই কথাত যদি সত্যবাদী হোৱা, তেনেহ'লে তোমালোকৰ ক্ষমতা অনুযায়ী আল্লাহৰ বাহিৰে যাক যেনেকে পাৰা তোমালোকে মাতি আনা। মাতি আনি এনেধৰণৰ 10টা সূৰা লৈ আনা, যদিহে তোমালোক সত্যবাদী হোৱা। অৰ্থাৎ তোমালোকে কোৱা কথা যদি সত্য হয়। তাৰপিছত কৈছে ফা ইল্লাম ইয়াস্তাজিবু, তাৰ পাছত যদি তোমালোকৰ এই প্ৰস্তাৱৰ ইয়াস্তাজিবু, সিহঁতে কোনো জবাব নিদিয়ে, সিহঁতে কোনো ৰিয়েকশ্যন নেদেখুৱায়। ফাস্তাজিবু লাকুম, তোমালোকৰ প্ৰতি। অৰ্থাৎ তোমালোকৰ এইটো তেওঁলোকৰ প্ৰতি চেলেঞ্জ আছিল। সেই চেলেঞ্জৰ যদি সিহঁতে কোনো তোমালোকক সঁহাৰি নিদিয়ে, কোনো যদি উত্তৰ নিদিয়ে, ফা'লামু, তেতিয়া তোমালোকে জানি ৰাখিবা, আন্নামা উনজিলা বিইলমিল্লাহি, যে নিশ্চিতভাৱে কেৱল উনজিলা, এই কিতাপ নাজিল কৰা গৈছে বিইলমিল্লাহি, আল্লাহৰ জ্ঞানৰ সৈতে। আল্লাহৰ জ্ঞানৰ দ্বাৰা এই কিতাপ প্ৰকৃততে নাজিল কৰা গৈছে। ৱা আন, আৰু যে লা ইলাহা ইল্লা হুৱা, যে তেওঁৰ বাহিৰে আন কোনো মান্য নাই। এই কথা তোমালোকে কনফাৰ্ম হৈ যাবা। যদি তোমালোকৰ যি চেলেঞ্জ, সেই চেলেঞ্জ সিহঁতে ৰক্ষা কৰিব নোৱাৰে, তেন্তে তোমালোক নিশ্চিত হৈ যোৱা যে এই কিতাপ প্ৰকৃততে আল্লাহৰ জ্ঞানৰ সৈতে নাজিল কৰা গৈছে, আৰু এই আল্লাহৰ বাহিৰে আন কোনো মান্য নাই। গতিকে কৈছে ফাহাল আনতুম মুছলিমুনা, গতিকে কি তোমালোক সমৰ্পিত নহবানে? বিষয়বস্তু বুজাই দিছে, দেখুৱাই দিছে যে সত্য কথাখিনি মানুহৰ আগত দাঙি ধৰিছে। তাৰ পাছত প্ৰশ্ন কৰিছে ফাহাল আনতুম মুছলিমুনা, গতিকে তোমালোক এই কথা বতৰা আল্লাহৰ প্ৰতি তোমালোক কি সমৰ্পিত নহবানে? তাৰ পাছৰ আয়াতত আল্লাহে কৈছে মান কানা ইউৰিদুল হায়াত দুনিয়া, মান কানা, যিয়ে হ'ব বিচাৰিব, ইউৰিদু, যিয়ে বিচাৰিব, যিয়ে আশা কৰিব, আল হায়াত দুনিয়া ৱা জিনাতাহা, এই বাস্তৱ পৃথিৱীৰ জীৱনত
জিনাতাহা বিভিন্ন ধৰণৰ সৌন্দৰ্যতা, বিভিন্ন ধৰণৰ লাহ বিলাহ, অৰ্থাৎ টকা পইচা, ধন সম্পত্তি, ঘৰ গাড়ী ইত্যাদিৰ বোৰ বিষয়ে যিসকলে প্ৰকৃততে আশা কৰিব, যিসকল লোকে, যিসকলে বিচাৰিব যে এই পৃথিৱীতেই তেওঁলোকৰ সকলোবোৰ সৌন্দৰ্যতা আল্লাহে দান কৰক, তেতিয়া আল্লাহে কৈছে নুৱাফি ইলাইহিম, তেতিয়া আল্লাহে কৈছে আমি সিহঁতক পূৰ্ণভাৱে সকলোবোৰ দি দিম। ইলাইহিম, যেহেতু সিহঁতে পৃথিৱীৰ সৌন্দৰ্যতা বিচাৰিছে, অৰ্থাৎ ঘৰ বাৰী টকা পইচা গাড়ী ঘোঁৰা ইত্যাদি যিমানবোৰ আমাৰ এই হায়াতে দুনিয়াত আমাৰ মানুহৰ বাবে যিবোৰ আমি সৌন্দৰ্য দেখা পাওঁ, সেই সৌন্দৰ্যতা যিসকলে বিচাৰিব আল্লাহে কৈছে নুৱাফি, আমি পূৰ্ণ কৰি দিম ইলাইহিম, সিহঁতক আমালাহুম, সিহঁতৰ কৰ্মৰ বিপৰীতে, অৰ্থাৎ কাম কৰিলেহে পাব। গতিকে কাম কৰিলেই পাব। এই কামৰ দ্বাৰাই আল্লাহে কৈ আছে যে সিহঁতক আমি এই গোটেইবোৰ পৃথিৱীৰ সৌন্দৰ্যতা, যিমান ভোগ বিলাসৰ সামগ্ৰী তেওঁলোকে বিচাৰিছে মনৰ পৰা, আমি সকলোবোৰ দি দিম। ফিহা, এই পৃথিৱীতেই, ৱাহুম ফিহা লা ইউবখাসুন, আৰু এই পৃথিৱীত সিহঁতক এনেধৰণে দিয়াৰ ক্ষেত্ৰত কোনো আল্লাহে কৈছে কমি কৰা নহ'ব, ঘাটি কৰি দিয়া নহ'ব। যেনেকে বিচাৰিছে আল্লাহে কৈছে পূৰ্ণভাৱে আমি দি দিম। তাৰ পাছত কৈছে উলাইকা, এই লোকসকল যিসকলে পৃথিৱীৰ ভোগবিলাসৰ সৌন্দৰ্যতা আশা কৰে, আল্লাহে কৈছে যে আমি সিহঁতক পূৰ্ণভাৱে সকলোবোৰ দি দিম সিহঁতৰ কামৰ বিনিময়ত, আৰু ইয়াত কোনো ধৰণৰ ঘাটি কৰা নহ'ব। সেই লোকসকলক পৰৱৰ্তী আয়াতত দেখুৱাই কৈছে উলাইকা আল্লাযিনা, এওঁলোকে সেইসকল লোক লাইছা লাহুম ফিল আখিৰাতি, সিহঁতৰ বাবে আখিৰাতৰ বাবে সিহঁতৰ কাৰণে একো নাথাকিব, ইল্লান নাৰ, কেৱল জুইৰ বাহিৰে, কেৱল জুইৰ বাহিৰে পৃথিৱীত যিসকলে ভোগ বিলাসৰ সামগ্ৰীৰ আশা কৰিব, কেৱল আল্লাহক বিচাৰিব, আল্লাহে কৈছে পূৰ্ণভাৱে আমি দিম। কিন্তু সেই লোকসকলৰ বিষয়ে কৈছে যে পৰকালত তেওঁলোকৰ কেৱল জুইৰ বাহিৰে আন একো নাথাকিব। আৰু কৈছে ৱা হাবিতাত মা সানাউ ফিহা, আৰু নিষ্ফল কৰি দিব সিহঁতে যিবোৰ কৰ্ম কৰিছিল তাত, এই সকলোবোৰ সিহঁতৰ সকলোবোৰ নিষ্ফল কৰি দিব। যিমান ধন সম্পত্তি কাৰণে তেওঁলোকে আশা কৰিছিল এইবোৰ কোনো কামত নাহিব। ৱা বাতিলা মা কানু ইয়ামালুন, আৰু অৰ্থহীন কৰি দিব, বাতিলা মা কানু ইয়ামালুন, যি সিহঁতে আমল কৰিছিল। প্ৰিয় দৰ্শকবৃন্দ, অতি গুৰুত্বপূৰ্ণ তথা ভয়ানক আয়াত এইটো। এই পৃথিৱীৰ ভোগবিলাসৰ প্ৰতি যদি আমি আকৰ্ষিত হওঁ, আল্লাহক যদি পৃথিৱীৰ ভোগবিলাস বিচাৰো, তেন্তে জানি ৰখা ভাল আমি সকলোৱে আমাৰ আখেৰত কিন্তু শূন্য হৈ যাব। পৃথিৱীত যিমান এইবোৰ আমি কাম কৰি গোটালো সেইবোৰ কোনো কাম নাইকিয়া হৈ যাব, তথা আমাৰ যি আমল, সেই আমল আল্লাহে বাতিল কৰি দিম বুলি কৈছে। গতিকে এই আয়াতবোৰ আমাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী হিচাপে আমি গ্ৰহণ কৰাটো উচিত। আমি এই খন্তেকীয়া দুনিয়াত আমি কেৱল ভোগ বিলাসৰ বাবে আমি আল্লাহৰ ওচৰত বিচাৰি থকাটো কেতিয়াও উচিত নহয়। আমি পৰকালৰ আশাবাদী হ'ব লাগে সদায়। এই পৃথিৱীত আল্লাহে যাক যি পৰিমাণৰ দিব লগা আছে ইনশাআল্লাহ সেই হিচাপে প্ৰত্যেকেই পাব। কিন্তু আমি ভোগবিলাক টকা পইচাৰ বাবে আমাৰ মন সমৰ্পিত কৰি ৰখাটো উচিত নহয়। আমাৰ মন সমৰ্পিত কৰিব লাগিব পৰকালৰ বাবে, আৰু যদি নকৰোঁ তেন্তে পৰকালত আমাৰ বাবে কেৱল জুইৰ বাহিৰে আন একো নাথাকিব। আমাৰ সকলোবোৰ আমল আমি যি কৰিছোঁ সকলোবোৰ বাতিল হিচাপে ঘোষণা কৰি দিব সেইদিনাখন। গতিকে এনেধৰণৰ ভয়ংকৰ আয়াতবোৰৰ দ্বাৰা আহক আমি ভয় খাবলৈ শিকোঁ,
আৰু আমাৰ নিজৰ পৰিশুদ্ধিৰ বাবে আল্লাহৰ ওচৰত আমি নিবেদন কৰোঁ। তাৰ পাছত আল্লাহে কৈছে আফা মান কানা আলা বাইয়িনাতিন মিৰ ৰাব্বিহি, গতিকে ইয়াৰ পাছতো যিসকলে কানা আলা বাইয়িনাতিন মিৰ ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত যি দণ্ডায়মান হৈ থাকিব, যি স্থিৰ থাকিব, আল্লাহৰ তৰফৰ পৰা অহা এই স্পষ্ট প্ৰমাণ অৰ্থাৎ বাইয়িনাত হৈ গ'ল আল্লাহৰ এই কিতাপ আদৰ্শ, ইয়াৰ ওপৰত যি নিজৰ স্থিতি কায়েম কৰি ৰাখিব, ৱা ইয়াতলুহু, আৰু ইয়াক পাঠ কৰিব, শ্বাহিদুম মিনহু, আল্লাহৰ তৰফৰ পৰা তাত এজন সাক্ষী থাকিব, ৱা মিন কাবলিহি কিতাবুন মূসা, ৱা মিন কাবলিহি, আৰু ইয়াৰ আগতে কিতাবুন মূসা, মূসাৰ প্ৰতিও আছিল এখন লিখিত কিতাব, ইমামান ৱা ৰাহমাতান, সেই কিতাপত আছিল পথ নিৰ্দেশনা আৰু আল্লাহৰ কৰোণা। উলাইকা ইউমিনুনা বিহি, উলাইকা তেওঁলোকে, ইউমিনুনা বিহি ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰিছিল। উলাইকা বুলি কোৱাৰ লগে লগে গতিকে আমি কাৰ কথা ভাবিব লাগিব, বুজিব লাগিব? আয়াতৰ আৰম্ভণিতে যিসকলৰ বিষয়ে কৈছে আফা মান, গতিকে যিসকলে কানা আলা বাইয়িনাতিন মিৰ ৰাব্বিহি, তেখেতৰ ৰবৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত যিসকলে নিজে স্থিৰ হৈ থাকিব, সেই লোকসকলে এই মূসা আলাইহিস সালামৰ কথা কৈছে যে সেই সময়তো আছিল ইমামান ৱা ৰাহমাতান, উলাইকা ইউমিনুনা, সেই লোকসকলে যিসকলে আল্লাহৰ স্পষ্ট প্ৰমাণৰ ওপৰত স্থিৰ হৈ আছে তেওঁলোকে ইয়াৰ ওপৰত বিশ্বাস আনে, ৱামান ইয়াকফুৰ বিহি, আৰু যি ইয়াক অগ্ৰাহ্য কৰে, অমান্য কৰে, মিনাল আহজাবি, সেই গোত্ৰসকলৰ মাজৰ পৰা যিসকলে ইয়াক অগ্ৰাহ্য কৰে, ফান্নাৰু মাউইদুহু, সিহঁতৰ বাবে নিৰ্ধাৰিত স্থান হৈছে নাৰ, অৰ্থাৎ জুই, যিয়ে ইয়াক অগ্ৰাহ্য কৰিব, অমান্য কৰিব, সিহঁতৰ বাবে ফান্নাৰু, সিহঁতৰ বাবে জুই, মাউইদুহু, এই সিহঁতৰ ৱাদা আল্লাহৰ ৱাদাৰ দ্বাৰা প্ৰতিষ্ঠিত স্থান সিহঁতৰ বাবে হ'ব জুই। গতিকে কৈছে ফালা তাকু ফি মিৰিয়াতিন মিনহু, আল্লাহে কৈছে গতিকে তুমি হৈ নপৰিবা ফি মিৰিয়াতিন মিনহু, সিহঁতৰ মাজৰ এই সন্দেহবাদীসকলৰ মাজৰ তুমি হৈ নপৰিবা। ইন্নাহু আল হাক্কু, নিশ্চয় এয়া আল হাক, দ্য ট্ৰুথ, প্ৰকৃত বাস্তৱ, প্ৰকৃত সত্য, মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা, ৱালাকিন্না আকছাৰান নাসি লা ইউমিনুন, বৰং ৱালাকিন্না আকছাৰান নাসু, মানুহৰ গৰিষ্ঠ সংখ্যকে, লা ইউমিনুন, ইয়াৰ ওপৰত বিশ্বাস স্থাপন নকৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত। গোটেই কোৰাণ মজিদতে আমি এনেধৰণৰ সতৰ্কবাণী আৰু এনেধৰণৰ সুসংবাদ বাৰ্তাবাহকে আমাৰ প্ৰতি লৈ আহিছে। গতিকে আমি বিষয়বস্তুবোৰ খুব গভীৰতাৰে আমি চিন্তা চৰ্চা কৰা উচিত, বুজিবলৈ চেষ্টা কৰা উচিত, আৰু ইনশাআল্লাহ আমি এনেধৰণৰ চেষ্টা কৰিলে আল্লাহে আমাক ইনশাআল্লাহ নিশ্চিতভাৱে আমাক বুজ দিব। গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি আহ্বান কৰিছোঁ, আমি নিজকো ক'ব বিচাৰিছোঁ, এই খন্তেকীয়া জীৱনত কেৱল ধন সম্পত্তিৰ মানুহ কেতিয়াও আল্লাহৰ ওচৰত আশাবাদী হোৱাটো উচিত নহয়। আশাবাদী হ'লে
আল্লাহে সম্পূৰ্ণকে দিব বুলি কৈ আছে। কোনো ধৰণৰ তাত কমি নকৰে, কিন্তু পৰকাল বিগ জিৰ' কৰি পেলাব। এই পৃথিৱীত আমি যিমানেই যি ভাল কাম কৰোঁ নকৰোঁ, যিমানেই আমাৰ পুণ্য কৰ্ম আমি কৰি নাযাওঁ, যিমানেই আমি পুণ্য আমল কৰি নাযাওঁ, তেনেধৰণৰ লোকক আল্লাহে সকলোবোৰ আমল বাতিল কৰি দিয়াৰ কথা স্পষ্টভাৱে ইয়াত ঘোষণা কৰিছে আল্লাহে। গতিকে এই দিশবোৰ আহক ইনশা আল্লাহ আমি সতৰ্ক বাণী হিচাপে, সাৱধান বাণী হিচাপে এতিয়াই ইয়াৰ ওপৰত আমি চিন্তা চৰ্চা কৰোঁ। অন্যথা ইয়াৰ আমি কেতিয়াও আৰু অৱকাশ নাপাম। যদিহে আল্লাহৰ এই কথাৰ ওপৰত যদি আমি ভয় নকৰোঁ, তেন্তে এই যি সৌন্দৰ্যৰ পৃথিৱী, ইয়াৰ লোভ মোহে আমাক আকৰ্ষিত কৰি থাকিব, আৰু এনে আকৰ্ষণৰ বশৱৰ্তী যদি হওঁ, তেন্তে আমাৰ পৰকাল শূন্য হৈ যাব। গতিকে ইনশাআল্লাহ আমি আশা কৰিম এই গুৰুত্বপূৰ্ণ আল্লাহৰ সাৱধান বাণীসমূহৰ প্ৰতি আমি নিশ্চিতভাৱে চিন্তা চৰ্চা সকলোৱে কৰোঁ আহক। আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।